ডিগ্ৰীৰ ওপৰত মই আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। তো মই ডিগ্ৰীৰ ওপৰত আগতে কেইবাটাও ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। যদি কোনোবাই সেই ভিডিঅ'কেইটা চোৱা নাই, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে, ভিডিঅ'কেইটা চাই ল'ব। আজি মই শিকাবলৈ ল'ম কেনেকৈ এটা পজিটিভ ডিগ্ৰী এটা চেণ্টেঞ্চক কেনেকৈ ছুপাৰলেটিভ ডিগ্ৰী কৰিব লাগে। তো ব'লা আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টোত পজিটিভ টু ছুপাৰলেটিভ ডিগ্ৰী কেনেকৈ পজিটিভ ডিগ্ৰী এটা চেণ্টেঞ্চক ছুপাৰলেটিভ ডিগ্ৰী কৰিব লাগে তাকে মই আজি শিকাবলৈ প্ৰয়াস কৰিম। তো তাৰ বাবে মই এটা ফৰ্মেশ্যন লৈছোঁ। ফৰ্মেশ্যনত দিয়া আছে প্ৰথমতে দিয়া আছে যাক তুলনা কৰা হয়, তাৰপিছতে ভাৰ্ব, তাৰপিছতে দা নাইবা কি ওৱান অফ দ্য বহিব, তাৰপিছতে ছুপাৰলেটিভ ফৰ্ম অফ এডজেক্টিভত ছুপাৰলেটিভ ফৰ্ম বহিব, তাৰপিছত নাউন, তাৰপিছত আদাৰ ৱৰ্ডছ। তো ফৰ্মেশ্যনত দিয়া আছে প্ৰথমতে কি কৰিব লাগিব, যাক তুলনা কৰা হয় তাক লিখিব লাগিব, তাৰপিছত কি লিখিব লাগিব, ভাৰ্ব লিখিব লাগিব, তাৰপিছত দা অব্লিক ওৱান অফ দা। এতিয়া কথা হ'ল দা আছে, তাৰপিছত অব্লিক ওৱান অফ দা আছে। দা কেতিয়া ব্যৱহাৰ কৰিম, ওৱান অফ দা কেতিয়া ব্যৱহাৰ কৰিম। যেতিয়া নাউনটো কি থাকিব, নাউনটো যেতিয়া কি থাকিব, ছিংগুলাৰ থাকিব, তেতিয়া আমাৰ দা ব্যৱহাৰ কৰিব লাগিব, আৰু যেতিয়া নাউনটো কি থাকিব, প্লুৰাল থাকিব, তেতিয়া কি ব্যৱহাৰ কৰিব লাগিব, ওৱান অফ দা ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত ছুপাৰলেটিভ ফৰ্ম অফ এডজেক্টিভ ব্যৱহাৰ কৰিব লাগিব, মানে এডজেক্টিভত ছুপাৰলেটিভ ফৰ্ম ব্যৱহাৰ কৰিব লাগিব, তাৰপিছত নাউন, তাৰপিছত আদাৰ ৱৰ্ডছ। তো ফাৰ্ষ্ট এক্সাম্পললৈ গৈছোঁ। ফাৰ্ষ্ট এক্সাম্পলত দিয়া আছে No other peak in the world is as high as Mount Everest. No other peak in the world is as high as Mount Everest. তো ইয়াত কাক তুলনা কৰা হৈছে, মাউণ্ট এভাৰেষ্টক তুলনা কৰা হৈছে। তো প্ৰথমতে মাউণ্ট এভাৰেষ্ট লিখিলোঁ, তাৰপিছত কি লিখিব লাগিব, ভাৰ্ব লিখিব লাগিব। ফৰ্মেশ্যনত কি আছে, যাক তুলনা কৰা হয় তাক লিখিলোঁ, তাৰপিছত কি ফৰ্মেশ্যনত কি আছে, ভাৰ্ব আছে। ভাৰ্ব ইয়াত কি আছে চাব লাগিব, পজিটিভ ডিগ্ৰীটোতে ভাৰ্ব কি আছে, পজিটিভ ডিগ্ৰীটোতে ভাৰ্ব কি আছে, ইজ আছে। বি ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম ইজ আছে। তো ইয়াতো মাউণ্ট এভাৰেষ্টৰ লগত কি বহিব, ইজ বহিব। তাৰপিছতে যিহেতু ইয়াতে নাউন কোনটো আছে, নাউনটো হ'ল পিকটো হ'ল নাউনটো কি আছে, ছিংগুলাৰ আছে, সেইকাৰণে কি কৰা হৈছে, দা ব্যৱহাৰ কৰা হৈছে। তাৰপিছতে যদি এইটো কি থাকিল হয় প্লুৰাল যদি থাকিলেহেঁতেন, তেন্তে আমাৰ কি কৰিব লাগিব, কি কৰিব লাগিলেহেঁতেন, ইয়াতো ওৱান অফ দা লিখিব লাগিলেহেঁতেন। তো কি লিখিলোঁ, দা লিখিলোঁ। তাৰপিছত ফৰ্মেশ্যনত কি আছে, ছুপাৰলেটিভ ফৰ্ম অফ এডজেক্টিভ এডজেক্টিভ কি আছে, ইয়াত হাইৰ ছুপাৰলেটিভ ফৰ্ম কি হ'ব, হাইয়েষ্ট লিখিলোঁ। তাৰপিছত কি লিখিব লাগিব, নাউন লিখিব লাগিব। ফৰ্মেশ্যনত কি আছে, নাউনটো লিখিলোঁ। তাৰপিছত আদাৰ ৱৰ্ডছ ফৰ্মেশ্যনত দি আছে। তাৰপিছত এই পজিটিভ ডিগ্ৰীটোত আদাৰ ৱৰ্ডছ কি আছে, ইন দ্য ৱৰ্ল্ড। তো ইয়াতে ইন দ্য ৱৰ্ল্ড লিখিলোঁ। তো ইয়াৰ আগৰ ভিডিঅ'টোত যেতিয়া আমি কি কৰিছিলোঁ, ছুপাৰলেটিভৰ পৰা কি কৰিছিলোঁ, পজিটিভ ডিগ্ৰী কৰিছিলোঁ, তেতিয়া প্ৰথমতে কি কৰা হৈছিল, প্ৰথমতে নো আদাৰ ব্যৱহাৰ কৰাইছিল, তাৰপিছত নাউন ব্যৱহাৰ কৰিছিল, তাৰপিছত আদাৰ ৱৰ্ডছ ব্যৱহাৰ কৰাইছিল, তাৰপিছত ভাৰ্ব ব্যৱহাৰ কৰিছিল, তাৰপিছত ইজ বা চ' যিকোনো এটা ব্যৱহাৰ কৰাইছিল, তাৰপিছত কি পজিটিভ ফৰ্ম অফ এডজেক্টিভ লিখা হৈছিল, তাৰপিছত আকৌ এটা এজ ব্যৱহাৰ কৰাইছিল, তাৰপিছত যাক তুলনা কৰা হয় তাক লিখা হৈছিল। তো এনেদৰে কি কৰিব লাগে, পজিটিভ ডিগ্ৰীৰ পৰা ছুপাৰলেটিভ কৰিব লাগে। তাৰপিছত নেক্সট এক্সাম্পললৈ আহিছোঁ। নেক্সট এক্সাম্পলত দিয়া আছে নো আদাৰ বক্সাৰ ইজ এজ গুড এজ মেৰী কম। ইয়াত কাক তুলনা কৰা হৈছে, মেৰী কমক তুলনা কৰা হৈছে। তো মেৰী কম লিখিলোঁ। তাৰপিছতে ইয়াত ফৰ্মেশ্যনত কি আছে, ভাৰ্ব ইজ আছে। তো মেৰী কমৰ লগতো কি হ'ব, ইজ হ'ব। তাৰপিছত যিহেতু ইয়াত কি আছে, বক্সাৰটো কি আছে, নাউন আছে, ইয়াত আদাৰ ৱৰ্ডছ নাই, সেইকাৰণে কি নাউনটো যিহেতু কি আছে, বক্সাৰ আছে, ছিংগুলাৰ আছে, সেইকাৰণে কি লিখিলোঁ, দা লিখিলোঁ। তাৰপিছতে ছুপাৰলেটিভ ফৰ্ম অফ এডজেক্টিভ ফৰ্ম কি আছে, গুড আছে, ইয়াৰ ছুপাৰলেটিভ ফৰ্ম কি হ'ব, বেষ্ট। তাৰপিছত নাউন, আদাৰ ৱৰ্ডছ নাই, সেইকাৰণে ইয়াত আদাৰ ৱৰ্ডছ নপঢ়িল। ইয়ালৈকে শেষ। তাৰপিছত নেক্সট এক্সাম্পললৈ আহিছোঁ। নেক্সট এক্সাম্পলত দিয়া আছে যে no other continent in the world is as large as Asia. No other continent in the world is as large as Asia. ইয়াত কাক তুলনা কৰা হৈছে, এছিয়াক তুলনা কৰা হৈছে, সেইকাৰণে এছিয়া লিখা হ'ল। তাৰপিছতে ভাৰ্বটো কি আছে, ইজ আছে। তো এছিয়াৰ লগতো কি হ'ব, ইজ হ'ব।
তাৰপিছত নাউনটো কি আছে নাউন কি আছে কণ্টিনেণ্ট ছিংগুলাৰ আছে সেইকাৰণে কি বহিল দা বহিল তাৰপিছত ফৰ্মেশ্যনত কি আছে চুপাৰলেটিভ ফৰ্ম অফ এডজেক্টিভ চুপাৰলেটিভ ফৰ্ম এডজেক্টিভ কি আছে ইয়াতে লাৰ্জ আছে ইয়াৰ চুপাৰলেটিভ ফৰ্ম কি হ'ব লাৰ্জেষ্ট ব্যৱহাৰ কৰিলোঁ তাৰপিছত কি হ'ব নাউনটো ব্যৱহাৰ কৰিব লাগিব ফৰ্মেশ্যন মতে নাউন ব্যৱহাৰ কৰিলোঁ তাৰপিছত ইন দ্য ৱৰ্ল্ড আদাৰ ৱৰ্ডছ ব্যৱহাৰ কৰিলোঁ তাৰপিছত নেক্সট এক্সাম্পলত দিয়া আছে নেক্সট এক্সাম্পলত নো আদাৰ ভাৰ্চু ইজ এজ গুড এজ অনেষ্টি নো আদাৰ ভাৰ্চু ইজ এজ গুড এজ অনেষ্টি তো ইয়াত কাক তুলনা কৰা হৈছে অনেষ্টিক তুলনা কৰা হৈছে সেইকাৰণে অনেষ্টি লিখিলোঁ তাৰপিছত ভাৰ্ব কি আছে ইজ লিখিলোঁ অনেষ্টিৰ লগত ইজ বহিব তাৰপিছতে যিহেতু ভাৰ্চুটো কি আছে নাউন আছে ছিংগুলাৰ সেইকাৰণে দা ব্যৱহাৰ কৰিলোঁ তাৰপিছত চুপাৰলেটিভ ফৰ্ম অফ এডজেক্টিভ গুডৰ চুপাৰলেটিভ ফৰ্ম কি হ'ব বেষ্ট লিখিলোঁ তাৰপিছত নাউন ইয়াতো আদাৰ ৱৰ্ডছ নাই আদাৰ ৱৰ্ডছ লিখাৰ কোনো প্ৰয়োজন নাই যদি আদাৰ ৱৰ্ডছ চেণ্টেঞ্চটো থাকে তেন্তে আদাৰ ৱৰ্ডছ ব্যৱহাৰ কৰিব লাগিব যদি চেণ্টেঞ্চটো আদাৰ ৱৰ্ডছ নাথাকে তেন্তে নাই ইয়ালৈকে শেষ হ'ব তাৰপিছত নেক্সট এক্সাম্পললৈ আহিছোঁ নেক্সট এক্সাম্পলত দিয়া আছে নেক্সট 5 নম্বৰ দিয়া আছে very few monuments in the world are as wonderful very few monuments in the world are as wonderful as the Taj Mahal ইয়াত কাক তুলনা কৰা হৈছে তাজমহলক তুলনা কৰা হৈছে আগতে কোৱা হৈছিল যে পজিটিভ সুপাৰলেটিভ ডিগ্ৰীৰ পৰা আগৰ ভিডিঅ'ত কৰা হৈছিল যে সুপাৰলেটিভ ডিগ্ৰীৰ পৰা যেতিয়া পজিটিভ ডিগ্ৰী কৰা হয় তেতিয়া যদি নাউনটো কি থাকে প্লুৰাল থাকে সেইকাৰণে কি ভেৰি ফিউৰে আৰম্ভ কৰিব লাগে আৰু যদি নাউনটো ছিংগুলাৰ থাকে সেইকাৰণে কিহেৰে আৰম্ভ কৰিব লাগে নো আদাৰে আৰম্ভ কৰিব লাগে তো ইয়াতে নিশ্চয় কি আছে নাউনটো কি আছে প্লুৰাল আছে সেইকাৰণে ভেৰি ফিউৰে আৰম্ভ হৈছে তো ভেৰি ফিউৰে আৰম্ভ হৈছে তো প্ৰথমতে আমাৰ কি লিখিব লাগিব পজিটিভ ডিগ্ৰীৰ পৰা যেতিয়া আমি কি কৰিম সুপাৰলেটিভ ডিগ্ৰী কৰিম তেতিয়া আমাৰ প্ৰথমতে কি লিখিব লাগিব যাক তুলনা কৰা হয় কাক তুলনা কৰা হৈছে দা তাজমহলক তুলনা কৰা হৈছে দা তাজমহল লিখিলোঁ তাৰপিছত ভাৰ্ব কি আছে আৰ আছে বিভাৰৰ প্ৰেজেণ্ট ফৰ্ম আমিছাৰ আছে তো ইয়াত দা তাজমহলৰ লগত আৰ কিন্তু নবহিব তাজমহলটো কি ছিংগুলাৰ সেইকাৰণে কি বহিল ইজ বহিল তাৰপিছত ইয়াত কি আছে ফৰ্মেশ্যনত কি আছে দা অব্লিক ওৱান অফ দা ইয়াত কিন্তু ওৱান অফ দা ব্যৱহাৰ কৰিব লাগিব কাৰণ নাউনটো কি আছে প্লুৰাল আছে সেইকাৰণে ওৱান অফ দা ব্যৱহাৰ কৰিলোঁ তাৰপিছত চুপাৰলেটিভ ফৰ্ম অফ এডজেক্টিভ চুপাৰলেটিভ ফৰ্ম এডজেক্টিভ কৰিব লাগিব তো এডজেক্টিভটো কি আছে ওয়ান্ডারফুল আছে ওয়ান্ডারফুলৰ সুপাৰলেটিভ ফৰ্ম কি হ'ব ওয়ান্ডারফুল মোৰ ওয়ান্ডারফুল মষ্ট ওয়ান্ডারফুল তো কি হ'ব মষ্ট ওয়ান্ডারফুল লিখিলোঁ তাৰপিছত নাউন মনুমেণ্টছ তাৰপিছত আদাৰ ৱৰ্ডছ ইন দ্য ৱৰ্ল্ড তাৰপিছত নেক্সট এক্সাম্পললৈ আহিছোঁ নেক্সট এক্সাম্পলত দিয়া আছে ভেৰি ফিউ ড্ৰামাটিষ্ট ইন দ্য ৱৰ্ল্ড আৰ এজ ফেমাছ এজ শেক্সপিয়াৰ তো ইয়াতো ভেৰি ফিউ দি আৰম্ভ কৰা আছে আৰু কি ড্ৰামাটিষ্টটো কি আছে নাউন আছে আৰু ইন দ্য ৱৰ্ল্ডটো কি আদাৰ ৱৰ্ডছ আছে তাৰপিছত ভাৰ্বটো কি আছে অয়াৰ আছে তাৰমানে বিভাৰৰ পাষ্ট ফৰ্ম আছে অয়াৰ তাৰপিছত কাক তুলনা কৰা হৈছে শেক্সপিয়াৰক তুলনা কৰা হৈছে সেইকাৰণে শেক্সপিয়াৰ লিখিলোঁ তাৰপিছত এতিয়া বিভাৰৰ কি আছে পাষ্ট ফৰ্ম আছে অয়াৰ আছে তো ইয়াতো কি বিভাৰৰ পাষ্ট ফৰ্ম ৱাছ অয়াৰৰ এটা লিখিব লাগিব তো সেইটো কি ছাবজেক্টটো কি আছে শেক্সপিয়াৰৰ লগত কি হ'ব যাক তুলনা কৰা হয় সেইটোৱেই ছাবজেক্ট তো ইয়াতে শেক্সপিয়াৰটো যিহেতু একবছৰ সেইকাৰণে কি বহিল ৱাজ বহিল তাৰপিছত যিহেতু নাউনটো বহুবচন সেইকাৰণে ওৱান অফ দা ব্যৱহাৰ বহিল তাৰপিছত কি ফেমাছ ইয়াৰ কি সুপাৰলেটিভ ফৰ্ম লিখিব লাগিব মষ্ট ফেমাছ তাৰপিছত নাউন ড্ৰামাটিষ্ট তাৰপিছত ইন দ্য ৱৰ্ল্ড আদাৰ ৱৰ্ডছ তাৰপিছত লাষ্ট এক্সাম্পললৈ আহিছোঁ লাষ্ট এক্সাম্পলত দিয়া আছে very few last example दिया से very few persons in the world are as brave as Napoleon very few persons in the world are as brave as Napoleon তো ইয়াতে কাক তুলনা কৰা হৈছে নেপোলিয়নক তুলনা কৰা হৈছে আৰু ইয়াতে ভেৰি ফিউ দি আৰম্ভ কৰা আছে নিশ্চয় নাউনটো কি আছে প্লুৰাল আছে তাৰপিছত ইন দ্য ৱৰ্ল্ড আদাৰ ৱৰ্ডছ আছে তাৰপিছত আৰ কি আছে বিভাৰৰ প্ৰেজেণ্ট ফৰ্ম আছে তাৰপিছত ব্ৰেভটো কি আছে এডজেক্টিভ আছে
তো কাক তুলনা কৰাইছে নেপোলিয়নক তুলনা কৰাইছে নেপোলিয়ন লিখিলোঁ তাৰপিছত ভাৰটো কি আছে আৰ আছে বি ভাৰৰ প্ৰেজেণ্ট ফৰ্ম তো ইয়াত কি বহিব নেপোলিয়নৰ লগত নেপোলিয়ন যিটো এক বচন সেইকাৰণে কি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সেইকাৰণে কি বহিল ইজ বহিল তাৰপিছত যিহেতু নাউনটো কি আছে প্লুৰাল আছে সেইকাৰণে কি লিখিব লাগিব ওৱান অফ দ্য লিখিব লাগিব তাৰপিছত ব্ৰেভটো কি আছে এডজেক্টিভ আছে ইয়াৰ কি ফৰ্ম লিখিব লাগিব সুপাৰলেটিভ ফৰ্ম লিখিব লাগিব ব্ৰেভ ব্ৰেভাৰ ব্ৰেভেষ্ট তাৰপিছত নাউন পাৰ্চনছ লিখিলোঁ তাৰপিছত আদাৰ ৱৰ্ডছ ইন দ্য ৱৰ্ল্ড তো এনেদৰে পজিটিভ ডিগ্ৰীৰ পৰা সুপাৰলেটিভ ডিগ্ৰী কৰিব লাগে এই ভিডিঅ'টো আজিৰ ভিডিঅ'টো বিশেষকৈ ক্লাছ 9 আৰু ক্লাছ 12ৰ ষ্টুডেণ্টৰ বাবে খুবেই দৰকাৰী হ'ব কাৰণ ডিগ্ৰী এনেকুৱা ধৰণৰ এক্সাম্পল ক্লাছ 9 আৰু ক্লাছ 12ৰ পৰীক্ষাত আহি থাকে তো আশা ৰাখিছোঁ কম বেছি পৰিমাণে ভিডিঅ'টো সবেই বুজি পাইছে আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশ্যনটো পাই যায় আৰু ভিডিঅ'টো ভাল লাগিলে কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব তো পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ।